নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বছৰৰ শেষৰ সূৰ্যগ্ৰহণৰ দিনা ঝাৰু দি কৰক আপোনালোকে এই এটা কাম। ঘৰলৈ আহিব টকা পানীৰ দৰে। যিকোনো কাম আপোনালোকে অতি সোনকালে কৰি সম্পূৰ্ণ কৰিব পাৰিব। পিতৃ দোষৰ পৰা মুক্তিৰ পাবৰ কাৰণে আৰু মা লক্ষ্মীৰ কৃপা লাভ কৰিবৰ কাৰণে সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে ঝাৰুৰ সহায়ত কৰক এই এটা কাম। ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সূৰ্যগ্ৰহণৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠি গা ধুই সূৰ্যদেৱক আপোনালোকে পানী অৰ্পণ কৰিব। এনে কৰিলে আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব। গা ধোৱাৰ সময়ত যদি গা ধোৱাৰ পানীত আপোনালোকে ক'লা তিল দি গা ধুব পাৰে তেনেহ'লে আৰু অধিক শুভ বুলি মনা গৈছে। ইয়াৰ ফলত পিতৃদোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায়। ইয়াৰ পিছত আপোনালোকে মহাদেৱৰ পূজা কৰিব পাৰে। ইয়াৰ উপৰিও মা লক্ষ্মীৰো পূজা যদি আপোনালোকে কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে মা লক্ষ্মীৰ পূজা কৰিব পাৰে। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, সূৰ্যগ্ৰহণৰ দিনা ৰাতিপুৱা সোনকালে আপোনালোকে উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব। আৰু গা ধোৱাৰ পানীত যদি আপোনালোকে ক'লা তেল মিহলাই গা ধুব পাৰে তেনেহ'লে বহু ভাল হ'ব। সকলো সমস্যা দূৰ হ'ব, পিতৃদোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। ইয়াৰ পিছত মহাদেৱৰ পূজা কৰিব পাৰে নাইবা মা লক্ষ্মীৰ পূজা কৰিব পাৰে। যদি মহাদেৱৰ পূজা কৰে তেনেহ'লে শিৱলিংগত পানী গাখীৰ তিল মিহলাই নিবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে মা লক্ষ্মীৰ পূজা কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত মা লক্ষ্মীৰ সন্মুখত ফুলেৰে আপোনালোকে মা লক্ষ্মীক পূজা কৰিব পাৰে আৰু এগছি বন্তি জ্বলাব পাৰে। এনে কৰিলে মা লক্ষ্মী আৰু মহাদেৱ দুয়োজনা সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সূৰ্যগ্ৰহণৰ দিনা যদি আপোনালোকে পাৰে আটাৰ লগত চেনি মিহলাই পৰুৱাক খাবলৈ দিব লাগে। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এটাৰ পিছত আনটো সফলতা আহিবলৈ ধৰিব। অকণমান আপোনালোকে আটা ল'ব আৰু তাত অকণমান আপোনালোকে চেনি মিহলাই যোন জেগাত আপোনালোকৰ ঘৰৰ পৰুৱা থাকে সেই জেগাত আপোনালোকে থৈ দিব বা আপোনালোকৰ মজিয়াটো গোট খুৱাই থ'ব পাৰে। যদি এইদিনা আপোনালোকে পৰুৱাক আটা মিহলোৱা চেনি খুৱাব পাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ আহিব লগা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব, লগতে আপোনালোকৰ জীৱনলৈ নতুন নতুন সুখবৰ আহিবলৈ ধৰিব। সূৰ্যগ্ৰহণৰ দিনা যদি আপোনালোকে পাৰে হনুমান মন্দিৰলৈ গৈ তাত বুট আৰু গুড় অৰ্পণ কৰিব পাৰে। এনে কৰাটো বহু শুভ বুলি মনা গৈছে বা দুখীয়া মানুহকো আপোনালোকে নিবেদন কৰিব পাৰে। যদি আপোনালোকে হনুমান মন্দিৰলৈ যাব নোৱাৰে তেনে ক্ষেত্ৰত ঘৰতেই হনুমান চালিচা পাঠ কৰক। এনে কৰিলে আপোনালোকৰ সকলো শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। কিন্তু এটা কথা মনত ৰাখিব, সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত কেতিয়াও আপোনালোকে মন্দিৰ যোৱাটো উচিত নহয় আৰু লগতে কেতিয়াও ভগৱানৰ মূৰ্তি স্পৰ্শ কৰাটো উচিত নহয়। সেই গতিকে গ্ৰহণৰ আগতেই যাব নাইবা গ্ৰহণ অন্ত হোৱাৰ পিছত আপোনালোকে মন্দিৰলৈ যাবলৈ চেষ্টা কৰিব। তাত গৈ আপোনালোকে বুট আৰু গুড় নিবেদন কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ওপৰত হনুমান দেৱৰ পৰম কৃপা দেখিবলৈ পাব, যাৰ ফলত সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ভয় ভাৱ আপোনালোকৰ দূৰ হৈ পৰিব, সকলো দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। সূৰ্যগ্ৰহণৰ দিনা যদি আপোনালোকে কাৰোবাক ঝাৰু দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। ইমান দিনে যি পাপ কৰি আছিল সেই পাপ কিছু পৰিমাণে আপোনালোকৰ হ্ৰাস পাবলৈ ধৰিব আৰু পুণ্য আপোনালোকৰ জীৱনত গোট খাবলৈ ধৰিব। এইদিনা যদি আপোনালোকে কাৰোবাক ঝাৰু দান কৰিব পাৰে আপোনালোকৰ অত্যন্ত শুভ হ'ব। যদি মন্দিৰ বা নামঘৰতো আপোনালোকে ঝাৰু দিব পাৰে তেনেহ'লে দিব পাৰিব। যদি অৰ্ণও দান কৰিব বিচাৰে এইদিনা সুন্দৰভাৱে অৰ্ণ দান কৰিব পাৰিব, কিন্তু গ্ৰহণৰ সময়ত নহয়। গ্ৰহণ ভাঙি যোৱাৰ পিছত আপোনালোকে এই কাম কৰিব। বিষ্ণু পুৰাণৰ মতে এই গ্ৰহণৰ সময়ত আমি লঘোণ দিয়াটো উচিত। যিসকল লোকে লঘোণ দিব নোৱাৰে তেওঁলোকে সুষম আহাৰ গ্ৰহণ কৰিব পাৰে, কিন্তু যিসকল লোকে লঘোণ দিব পাৰে তেওঁলোকে লঘোণ দিব লাগে। কাৰণ এই সূৰ্যগ্ৰহণৰ দিনা যদি লঘোণ দিয়ে তেনেহ'লে সূৰ্যদেৱ, অগ্নিদেৱ, বায়ুদেৱ, ব্ৰহ্মাদেৱ, ইন্দ্ৰদেৱ, ৰুদ্ৰদেৱৰ লগতে অশ্বিনী কুমাৰ সন্তুষ্ট হৈ পৰে, যাৰ ফলত জীৱনত সুখ শান্তি কঢ়িয়াই লৈ আহে।
সূৰ্যগ্ৰহণৰ দিনা আহঁত গছৰ গুৰিত আপোনালোকে চেনি মিহলাই পানী নিবেদন কৰক নাইবা গাখীৰ নিবেদন কৰক। ইয়াৰ ফলত মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব আৰু লগতে মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত সকলো ফালৰ পৰা আপোনালোকৰ ধন সম্পত্তি লাভ হ'বলৈ ধৰিব। পুৰণা যদি আপোনালোকৰ কিবা সমস্যা আছে সেই সকলোবোৰ সমস্যা আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিবলৈ ধৰিব। আপোনালোকৰ ঘৰত যদি একেবাৰে পুৰণা ঝাৰু আছে, ব্যৱহাৰ নকৰা একেবাৰে পুৰণা ভাঙা চিঙা ঝাৰু আছে, এনে ক্ষেত্ৰত এই সূৰ্যগ্ৰহণৰ দিনা তেনে ঝাৰু কোনো ডাঙৰ আহঁত গছৰ গুৰিত থৈ আহক বা আপোনালোকে কোনো বৰগছৰ গুৰিত থৈ আহক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব। যদি আপুনি কিবা বেমাৰত বহুদিনৰ পৰা ভোগ কৰি আছে, কিবা নহয় কিবা সমস্যাৰ মাজত সোমাই আছে বা যিমান কষ্ট কৰিলেও ঘৰত অৰ্থ জমা কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই পুৰণা ঝাৰু যদি আপোনালোকৰ ঘৰত আছে, তেনে ক্ষেত্ৰত আপোনালোকে সেই পুৰণা ঝাৰুডাল আহঁত গছৰ গুৰিত থৈ আহক। দেখিবলৈ পাব আপোনালোকৰ সকলো সমস্যা লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব। ঘৰৰ সুখ শান্তি আৰু ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰাৰ লগতে প্ৰচুৰ পৰিমাণে ঘৰত লাভ কৰিবৰ কাৰণে এইকেইটা কাম আপোনালোকে ৰাতিপুৱা সোনকালে উঠি কৰাটো দৰকাৰ। এনে কৰিলে আপোনালোকৰ ঘৰত সুন্দৰভাৱে আপোনালোকে শান্তিৰে থাকিব পাৰিব। ৰাতিপুৱা সোনকালে উঠি গা ধুই পুৰণা ঝাৰু দি ঘৰখন সুন্দৰভাৱে চাফা কৰিব। তাৰ পিছত ঝাৰুডাল আপোনালোকে পেলাই দিব। চাব যাতে ঝাৰুডাল পেলোৱা জেগা কেতিয়াও লেতেৰা নহয় বা চোৱা পাতনি নহয়। কোনো আহঁত গছৰ গুৰিত থৈ আহিব পাৰে নাইবা আপোনালোকৰ ঘৰৰ কাষত যদি কোনো ডাঙৰ গছ আছে, সেই গছৰ গুৰিতো সেই ঝাৰুডাল থৈ আহিব পাৰে। আৰু ঝাৰুডাল থৈ অহাৰ পিছত ঝাৰুডালৰ ফালে ঘূৰি নাচাই আপোনালোকে পোনে পোনে ঘৰলৈ গুচি আহিব। এনেকৈ যদি এই সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে কৰিব পাৰে, তেনে ক্ষেত্ৰত দেখিবলৈ পাব যে মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম আশীৰ্বাদৰ লগতে মা লক্ষ্মীৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইদিনা যদি পাৰে এডাল নতুন ঝাৰু আপোনালোকে কিনি আনিবলৈ চেষ্টা কৰক। আৰু এডাল ঝাৰু কিনি আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই ঝাৰুডালত আপোনালোকে গংগাজল ছটিয়াই ঝাৰুডাল পবিত্ৰ কৰি ল'ব আৰু তাত এডাল ক'লা দোল বা বগা দোল বান্ধি তাৰপিছত আপোনালোকে ঘৰত যদি পূজা স্থান আছে, তেনে ক্ষেত্ৰত মা লক্ষ্মীৰ সন্মুখত বা পূজা স্থানৰ সন্মুখত ৰাখি ভগৱানক স্মৰণ কৰিব। তাৰ পিছতহে সেই ঝাৰুডাল আপোনালোকে ঘৰত প্ৰৱেশ কৰাব। কিন্তু এটা কথা মনত ৰাখিব, গ্ৰহণ লাগি থকাৰ সময়ত আপোনালোকে এই কামখিনি নকৰিব। গ্ৰহণ লগাৰ আগতো কৰিব পাৰে নাইবা গ্ৰহণ অন্ত হোৱাৰ পিছতো এই কাম আপোনালোকে কৰিব পাৰে। যদি আপোনালোকৰ নিয়মিত এনেধৰণে কাম কৰি থাকে, দেখিবলৈ পাব ঘৰত সুখ শান্তি বৃদ্ধি পাব, ঘৰৰ পৰা বেয়া শক্তি দূৰ হ'ব, প্ৰচুৰ পৰিমাণে ঘৰত ধন লাভ হ'বলৈ ধৰিব। সূৰ্যগ্ৰহণৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব। উঠি গা ধুই সূৰ্যদেৱক আপোনালোকে পানী অৰ্পণ কৰিব। এনে কৰিলে আপোনালোকৰ সকলো পাপ ধ্বংস হৈ পৰিব। গা ধোৱাৰ সময়ত যদি গা ধোৱাৰ পানীত আপোনালোকে ক'লা তিল দি গা ধুব পাৰে, তেনেহ'লে আৰু অধিক শুভ বুলি মনা গৈছে। ইয়াৰ ফলত পিতৃদোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায়। ইয়াৰ পিছত আপোনালোকে মহাদেৱৰ পূজা কৰিব পাৰে। ইয়াৰ উপৰিও মা লক্ষ্মীৰো পূজা যদি আপোনালোকে কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে মা লক্ষ্মীৰ পূজা কৰিব পাৰে। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, সূৰ্যগ্ৰহণৰ দিনা ৰাতিপুৱা সোনকালে আপোনালোকে উঠিব। উঠি গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব। আৰু গা ধোৱাৰ পানীত যদি আপোনালোকে ক'লা তেল মিহলাই গা ধুব পাৰে, তেনেহ'লে বহু ভাল হ'ব। সকলো সমস্যা দূৰ হ'ব, পিতৃদোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব। ইয়াৰ পিছত মহাদেৱৰ পূজা কৰিব পাৰে নাইবা মা লক্ষ্মীৰ পূজা কৰিব পাৰে। যদি মহাদেৱৰ পূজা কৰে, তেনেহ'লে শিৱলিংগত পানী, গাখীৰ, তিল মিহলাই নিবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে মা লক্ষ্মীৰ পূজা কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত মা লক্ষ্মীৰ সন্মুখত ফুলেৰে আপোনালোকে মা লক্ষ্মীক পূজা কৰিব পাৰে আৰু এগছি বন্তি জ্বলাব পাৰে। এনে কৰিলে মা লক্ষ্মী আৰু মহাদেৱ দুয়োজনা সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। যদি আপোনালোকৰ একো অসুবিধা নহয়, তেনেহ'লে এই সূৰ্যগ্ৰহণৰ দিনা এই কাম কৰক। দেখিবলৈ পাব আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, ঘৰত সুখ শান্তি অটুট থাকিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনে ক্ষেত্ৰত আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।